যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা পোৱাৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক জনাম যে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে সেইসকল মহিলাৰ ভিতৰত এইবোৰ মহিলাৰ নাম 10,000 টকা পোৱাৰ লিষ্টৰ পৰা কৰ্তন হ'ব পাৰে তো কোনবোৰ মহিলাৰ নাম 10,000 টকা পোৱাৰ লিষ্টৰ পৰা কৰ্তন হ'ব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে ইয়াতে কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছো ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বাবে যোগ্যতাৰ মাপকাঠি অসম চৰকাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বাবে এক অনন্য যোগ্যতাৰ মাপকাঠি স্থাপন কৰিছে তলত এই আঁচনিৰ বাবে যোগ্যতাৰ চৰ্তসমূহ ফ্ৰেমৱৰ্ক কৰা হৈছে তো চৰ্ত কেইটা আপোনালোকক জনাইছো এইবোৰ চৰ্তৰ ভিতৰত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অন্তৰ্ভুক্ত নহ'ব সেইসকল মহিলাৰ নাম 10,000 টকা পোৱাৰ লিষ্টৰ পৰা কৰ্তন হ'ব প্ৰথমে কোৱা হৈছে আবেদনকাৰী অসম ৰাজ্যৰ স্থায়ী বাসিন্দা হ'ব লাগিব তো আবেদনকাৰী কিন্তু অসম ৰাজ্যৰ স্থায়ী বাসিন্দা হ'ব লাগিব অন্যথা লিষ্টৰ পৰা কিন্তু নাম কৰ্তন হ'ব যদিহে অসমৰ স্থায়ী বাসিন্দা নহয় তাৰপিছত কোৱা হৈছে সাধাৰণ আৰু OBC অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত মহিলাৰ 3টাতকৈ অধিক সন্তান থাকিব নালাগে অৱশ্যে মৰাণ মটক আৰু স্ব-জনজাতীয় সম্প্ৰদায়ৰ মহিলাসকলক ৰেহাই দিয়া হৈছে তো যিসকল সাধাৰণ আৰু OBC শ্ৰেণীৰ আত্মসহায়ক গোটৰ মহিলাৰ 3টাতকৈ অধিক সন্তান আছে সেইসকল মহিলাৰ নাম কিন্তু 10,000 টকা পোৱাৰ লিষ্টৰ পৰা কৰ্তন হ'ব তাৰপিছত কোৱা হৈছে 4টাতকৈ অধিক সন্তান নথকা অনুসূচিত জাতিৰ মহিলা অনুসূচিত জনজাতিৰ মহিলাসকলে এই আঁচনিৰ অধীনত সুবিধা লাভ কৰাৰ বাবে যোগ্য তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ অন্তৰ্ভুক্ত সেইসকল মহিলা যদি 4টাতকৈ অধিক সন্তান আছে তেন্তে সেইসকল মহিলাৰ নামো কিন্তু 10,000 টকা পোৱাৰ লিষ্টৰ পৰা কৰ্তন হ'ব তাৰপিছত কোৱা হৈছে মৰাণ মটক আৰু স্ব-জনজাতীয় সম্প্ৰদায়ৰ মহিলাসকলৰ যোগ্যতা সৰ্বাধিক 4টা শিশুৰ মাজত সীমাবদ্ধ 4টাতকৈ অধিক সন্তান জন্ম দিলে তেওঁলোক অযোগ্য বুলি বিবেচিত হ'ব আৰু 10,000 টকা পোৱাৰ লিষ্টৰ পৰা নাম কৰ্তন হ'ব তাৰপিছত কোৱা হৈছে তদুপৰি যোগ্য হ'বলৈ হ'লে সকলো শ্ৰেণীৰ মহিলাই কন্যা সন্তান থাকিলে কন্যা সন্তানৰ শিক্ষা নিশ্চিত কৰিব লাগিব এনে মহিলাৰ কন্যা সন্তানক স্কুলত নাম ভৰ্তি কৰিব লাগিব যদিহে নহয় তেন্তে ভৱিষ্যতে তেওঁলোকৰ কন্যা সন্তান স্কুলত নাম ভৰ্তি কৰা হ'ব বুলি স্বাক্ষৰিত প্ৰতিশ্ৰুতি দাখিল কৰিব লাগিব তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ 3 পৰা 14 বছৰ বয়সৰ কন্যা সন্তান আছে সেইসকল মহিলাই কিন্তু নিজৰ কন্যা সন্তানজনীক স্কুলত নাম ভৰ্তি কৰি দিয়াটো বাধ্যতামূলক আৰু যিসকলৰ এতিয়ালৈকে কন্যা সন্তান জন্ম হোৱা নাই সেইসকল মহিলা যদিহে কন্যা সন্তান জন্ম হয় তেন্তে স্কুলত ভৰ্তি কৰি দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব অন্যথা 10,000 টকা কিন্তু নাপাব তাৰপিছত কোৱা হৈছে ইয়াৰ উপৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত সুবিধা লাভ কৰিব বিচৰা মহিলাসকলে অমৃত বৃক্ষ আন্দোলনৰ অধীনত ৰোপণ কৰা গছবোৰৰ যত্ন ল'ব লাগিব অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত ৰোপণ কৰা গছ পুলিখনৰ যত্ন ল'ব লাগিব আৰু আগতে ৰোপণ কৰা গছ পুলিটো যদি মৃত্যু হৈছে তেন্তে সেই ঠাইত আকৌ নতুনকৈ গছ পুলি ৰোপণ কৰিব লাগিব যিসকল মহিলাই নতুনকৈ গছ পুলি ৰোপণ নকৰিব সেইসকল মহিলাই কিন্তু 10,000 টকা পোৱাৰ যোগ্য নহ'ব তো আজি ইমানেই ধন্যবাদ।